হেল্ল' এভৰিৱান, বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' আপোনালোকলৈকে স্বাগতম জনাইছোঁ। বহুত দিন মই ভিডিঅ' দিব পৰা নাই, তাৰ কাৰণটো হ'ল মোৰ বেমাৰ হৈ আছিলে। তো এতিয়া অলপমান ভাল পাইছোঁ। যিহেতু বহুত নটিফিকেশ্যন কিবা কিবি আহি আছিলে, মই একো আপডেট দিব পৰা নাই তোমালোকক। তো আজি ভাবিছোঁ যে এইটোৰ পৰা মই ষ্টাৰ্ট কৰোঁ নতুনকৈ দিবলৈ। চ' আজি যোনটো নটিফিকেশ্যনটো মই বুজাই দিবলৈ ওলাইছোঁ এইটো হ'ল আছাম কেট, যোনটো 3 ইয়াৰৰ LLB আছিলে। 3 ইয়াৰ LLB প্ৰগ্ৰামৰ যোনটো আগতে একবাৰ পষ্টপন কৰিছে। লাষ্ট আছিলে আগষ্টৰ 12 তাৰিখত এক্সাম হোৱাৰ কথা আছিলে, এতিয়া আকৌ সেইটো আৰু পষ্টপন হ'ল। আৰু এইবাৰ পষ্টপনৰ কাৰণটো হ'ল যে যোনটো ফ্লাড চিটুৱেশ্যন আমাৰ হৈ আছে আপাৰ আছামত। তো সেই চিটুৱেশ্যনক চাই পেলাই তেখেতসকলে ভাবিলে যে পষ্টপন কৰি দিয়া যাওক। আৰু ইয়াৰ মাজত অকল ফ্লাড চিটুৱেশ্যনে নহয়, কিছুমানে হয়তো বহুতে এপ্লাই কৰিব পৰা নাছিলে বা গম পোৱা নাছিলে, নটিফিকেশ্যন পোৱা নাছিলে। তেওঁলোকৰ কাৰণেও ভাল হৈছে, এটা সুবিধা হৈছে যে যোনসকলে এতিয়ালৈকে ৰেজিষ্টাৰ কৰা নাই তেওঁলোকে কি কৰিব পাৰিব, এইটো পৰ্টেলত যাই পেলাই এইটো যোনটো লিংক আছে মই ডিছক্ৰিপশ্যনত দি দিম, এইটো লিংকটোৰ থ্ৰুদি তোমালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবা, নতুনকৈ মানে এপ্লাই কৰিব পাৰিবা 3 ইয়াৰ যোনটো LLB প্ৰগ্ৰাম আছে সেইটোৰ কাৰণে, যোনটো আছাম কেট 2026 এক্সাম হ'ব। আৰু এইটো ৰেজিষ্ট্ৰেশ্যনৰ যোনটো লাষ্ট ডেট হ'ল এইটো হ'ল আগষ্টৰ 16 তাৰিখ আগষ্টৰ। আৰু এডমিট কাৰ্ডলৈ এটা নতুন এটা নটিফিকেশ্যনত কি কৈছে, নিউ এডমিট কাৰ্ডছ ইছ্যু কৰা হ'ব। কিমান তাৰিখৰ পৰা? 20 তাৰিখৰ পৰা, 20 আগষ্ট। তাৰমানে আগত যোনটো ৰিলিজ কৰা হৈছিলে এডমিট কাৰ্ডছ অলৰেডি ইছ্যুড আৰু কেঞ্চেল। যিকেইটা আগতে ৰিলিজ কৰা হৈছিলে কিছুমানে ডাউনলোড কৰিছিলে, কিছুমানৰ প্ৰব্লেম হৈছিলে। তো সেই এডমিট কাৰ্ডটো কি হয়, কেঞ্চেল হয়। নতুনকৈ তোমালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব লাগিব আগষ্টৰ 20 তাৰিখৰ পৰা। আৰু এক্সাম যোনটো হ'ব, যদি ফাৰ্ডাৰ আৰু পষ্টপন নহয় তেতিয়াহ'লে 23 তাৰিখ মানত এক্সামটো হ'ব, আগষ্টৰ 23 তাৰিখ। আৰু ৰিজাল্ট দিয়া হ'ব আগষ্টৰ 27 তাৰিখ। এইকেইটা তাৰিখ তোমালোকে মনত ৰাখিবা। এলিজিবিলিটিটো গমেই পোৱা চাগে, 45% লাগিব UR কেটেগৰী, 42% OBC MOBC আৰু 40% SC ST কাৰণে। আৰু এক্সামিনেশ্যন চেণ্টাৰটো ক'ত দিয়া হৈছে, তেজপুৰ, নগাঁও, শিলচৰ, গুৱাহাটী, কোকৰাঝাৰ, বৰপেটা এণ্ড গোৱালপাৰা, এইখিনি দিয়া হৈছে। আৰু লগতে এটা কথা হৈছে, কেণ্ডিডেটছ হু হেভ এপ্লাইড বিফ'ৰ নিড নট এপ্লাই। যিসকলে অলৰেডি এপ্লাই কৰিছিলে, ৰেজিষ্টাৰ কৰিছিলে, তেওঁলোকক আৰু নতুনকৈ ৰেজিষ্টাৰ কৰিবলৈ মানা কৰিছে। মানে যিসকল নতুন আছে, কোনোবাই এপ্লাই কৰিব পৰা নাই, নটিফিকেশ্যন পোৱা নাই, তেওঁলোকৰ কাৰণে এটা অপৰচুনিটি হয়। আৰু লগতে পঢ়িবলৈ অলপ টাইমো পাই আছা, তো ভালদৰে প্ৰিপাৰেশ্যন কৰা তোমালোকে। আৰু এডমিট কাৰ্ডৰ যোনটো নতুন ডেটটো দিছে সেইটো তোমালোকে মনত ৰাখিবা, 20 তাৰিখ এডমিট কাৰ্ড ডাউনলোড কৰিবা আৰু 23 তাৰিখত তোমালোকৰ পৰীক্ষা হ'ব। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিলে ক'ব লগা।